নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মেনচুৰেশ্যনৰ আজি আমাৰ দ্বিতীয় পাৰ্ট আৰু দ্বিতীয় পাৰ্টটোত আমি আমাৰ কালি বা এৰিয়া, পেৰিমিটাৰ, চাৰ্কামফাৰেন্স এই সকলো বিষয়ে চাম, য'ত আমি অকল 2D যিবিলাক আমাৰ 2D শ্বেপ আছে সেই 2D শ্বেপৰ বিষয়ে আমি চাম। অকল 2D শ্বেপৰ বিষয়ে চাম আৰু সেই 2D শ্বেপত কি হয় এৰিয়া, চাৰ্কামফাৰেন্স আৰু ইয়াক লৈ বিভিন্ন ধৰণৰ অংক, ঠিক আছে, কেনেকুৱা হয় সেই সকলোখিনি আমি এই ভিডিঅ'টোৰ দ্বাৰা চাম। আশা কৰি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু এই ভিডিঅ'টোৰ লগত আপোনালোকৰ বহুত নলেজ জড়িত হৈ আছে। তো আশা কৰোঁ সেই নলেজখিনি যাওক, তাৰপাছত অংক আমি প্ৰেক্টিছ কৰিম, ঠিক আছে। তো বেছি দেৰি নকৰি চাওঁ আমাৰ প্ৰথম আছে ট্ৰায়েংগল। তো আপোনালোকে দেখি আছে যে আমি কি দেখিছোঁ যে আমাৰ বিভিন্ন ধৰণৰ ট্ৰায়েংগল থাকে। তো তাৰে ভিতৰত আমি কেইটামান লৈছোঁ, এইটো হৈছে স্কেলিন ট্ৰায়েংগল, আইচোচেলেছ ট্ৰায়েংগল, ইকুইলেটাৰেল ট্ৰায়েংগল, ৰাইট এংগল ট্ৰায়েংগল। এতিয়া নামবিলাক দেখি ভয় খাব নালাগে, যিবিলাক অসমীয়া মিডিয়ামৰ হয়। স্কেলিন ট্ৰায়েংগল মানে আমাৰ যিকোনো এটা ট্ৰায়েংগল হ'ব পাৰে, ঠিক আছে, যাৰ জোখটো যেনে ইচ্ছা তেনে, মানে তাৰ কোনো বাহুকেইটাৰ মানে সমান নহয়, অসমান বাহু, গতিকেইটা বাহু অসমান, যেনে 5, 6, 7 এনেকুৱা অসমান বাহুৰ এটা ত্ৰিভুজ। যদি আইচোচেলেছ ট্ৰায়েংগল থাকে, আইচোচেলেছ ট্ৰায়েংগলৰ সদায় কি হ'ব, দুটা বাহু সমান হ'ব, ঠিক আছে, যিকোনো দুটা বাহু। এই দুটা বাহু সমান হ'ব লাগিব বুলি নহয়, যিকোনো দুটা বাহু সমান। ইকুইলেটাৰেল ট্ৰায়েংগল কি হ'ব, ইকুইলেটাৰেল ট্ৰায়েংগলৰ এই গোটেইকেইটা বাহু পৰস্পৰে সমান, ঠিক আছে। সেকেন্ড থাকিব ৰাইট এংগল ট্ৰায়েংগল। ৰাইট এংগল ট্ৰায়েংগলত আমি ভালকৈ জানো যে ৰাইট এংগল ট্ৰায়েংগলত আমাৰ সদায় এটা কোণ 90 ডিগ্ৰী হৈ থাকে, য'ত 90 ডিগ্ৰী হোৱাৰ কাৰণে সমকোণ হোৱাৰ কাৰণে আমি তাক ৰাইট এংগল ট্ৰায়েংগল বুলি কওঁ। তো এইটো হৈছে আমাৰ এটা এটা একদম চিম্পল ধাৰণা ত্ৰিভুজৰ প্ৰতি। তো এতিয়া প্ৰথম আমি স্কেলিন ট্ৰায়েংগলৰ বিষয়ে চাওঁ। তো স্কেলিন ট্ৰায়েংগলটো দেখাত কেনেকুৱা? স্কেলিন ট্ৰায়েংগলটো দেখাত যিকোনো ট্ৰায়েংগল হ'ব পাৰে, যাৰ হিচাপটো যেনে ইচ্ছা তেনে হ'ব পাৰে, য'ত এ এটা বাহুৰ হিচাপ, বি এটা বাহুৰ জোখ, মানে আমি যিটো কৈ আছোঁ জোখ কৈ আছোঁ, ঠিক আছে, আৰু চি এটা বাহুৰ জোখ। যেনে মই যদি কওঁ যে এইটো ডাঙৰ কেপিটেল লেটাৰত লিখোঁ এ বি এণ্ড চি, যদি এ বি চি এটা স্কেলিন ট্ৰায়েংগল হয়, তেতিয়াহ'লে এটো কি তাৰ এ বিৰ জোখ, বি চিৰ জোখ বি আৰু এ চিৰ জোখ চি, ঠিক আছে। এইটো কিমান দীঘল বাহুটো সেইটোৰ কথা কোৱা হৈছে, ঠিক আছে। আৰু এইটো চেণ্টিমিটাৰত থাকিব পাৰে, আপোনাৰ এইটো চেণ্টিমিটাৰত থাকিব পাৰে, মিটাৰত থাকিব পাৰে, ঠিক আছে। তো যিকোনো এটা থাকিব পাৰে, সেই হিচাপত আমি কেলকুলেশ্যন কৰিম পিছত যেতিয়া আমি অংক কৰিম, অ'কে। ফাৰ্ষ্ট অফ অল আপোনালোকে বুজি লওক যে এটা ট্ৰায়েংগল থাকিলে তাৰ এৰিয়া কেনেকৈ ওলায়, ঠিক আছে। তো আমি আগৰ ক্লাছত শিকিছিলোঁ যে এইটো এটা পলিগন, ত্ৰিভুজ এটা হয়। তো ত্ৰিভুজৰ পলিগনত কি থাকে যে 180 ডিগ্ৰী থাকে অন্তঃকোণকেইটাৰ যোগফল, আৰু বহিৰ্কোণকেইটাৰ যোগফল কিমান থাকিব, 360 ডিগ্ৰী। এইবিলাক আমি চাই আহিছিলোঁ, যদি চোৱা নাই আগৰ ক্লাছটোত চাই ল'ব, ঠিক আছে। ইয়াৰে হিচাপবিলাক কেনেকৈ। তো স্কেলিন ট্ৰায়েংগলত এইটো এৰিয়াটো কেনেকৈ ওলায়, তো এৰিয়াটো কেনেকৈ ওলাব, এৰিয়াটো ওলাব আমাৰ এইটো ফৰ্মুলা √S মাইনাছ এ, এছ মাইনাছ বি, এছ মাইনাছ চি, য'ত আমাৰ এছ মানে আমি কি ক'ম, ছেমি পেৰিমিটাৰ বুলি ক'ম। এতিয়া আপোনালোকৰ টেনশ্যন হ'ব পাৰে যে হোৱাট ইজ পেৰিমিটাৰ। তো পেৰিমিটাৰ ইজ নাথিং বাট আমাৰ যিটো ট্ৰায়েংগল আছে, এই ট্ৰায়েংগলৰ বাউণ্ডেৰীৰ জোখ কিমান, ঠিক আছে। ট্ৰায়েংগলৰ জোখ কিমান, যিটো পেৰিমিটাৰ বুলি ক'ম, সেই পেৰিমিটাৰটো কি হ'ব, চিম্পলি এ প্লাছ বি প্লাছ চি, মানে আপোনাৰ ঘৰৰ যিটো বাউণ্ডেৰী আছে, এই বাউণ্ডেৰীটোৰ জোখটো কিমান, এইটো কিমান মিটাৰ, এইটো কিমান মিটাৰ, এইটো কিমান মিটাৰ, যোগ কৰিলে আমি কি পাম, আমাৰ ঘৰৰ বাউণ্ডেৰীটো আমি পাই যাম, ক্লিয়াৰ। তো এইটো হৈছে এছটো হৈছে ছেমি পেৰিমিটাৰ। তো এছৰ ভেলুটো কেনেকৈ ওলায় সেইটো আপুনি জানিব লাগিব। তো এছ যেতিয়া আমি ওলাওঁ, এছ মানে মনত ৰাখিব, এছ মানে ওলাব যে এই যিটো এ প্লাছ বি প্লাছ চি আছে, সেইটোক আপুনি 2ৰে হৰণ কৰি দিব, সেইকাৰণে আমি কওঁ ছেমি পেৰিমিটাৰ। ছেমি পেৰিমিটাৰ মানে পেৰিমিটাৰৰ আধা, যিটো পেৰিমিটাৰ থাকিব পেৰিমিটাৰৰ আধা। তো এই ফৰ্মুলাটো অকল স্কেলিন ট্ৰায়েংগল বুলি নহয়, যিকোনো ট্ৰায়েংগলৰ ক্ষেত্ৰত আপুনি খটাব পাৰি। আমি প্ৰত্যেকটা ট্ৰায়েংগলৰ এই ফৰ্মুলাটো ইউজ কৰি কেনেকুৱা ধৰণে ওলাইছোঁ, এই সকলোখিনি আমি আমাৰ নেক্সট হেৰিত শিকি আছোঁ লাহে লাহে। তো এইটো হৈছে আমাৰ স্কেলিন ট্ৰায়েংগল এটা। স্কেলিন ট্ৰায়েংগলটোত আমি কেনেকুৱা ধৰণে এৰিয়া ওলাব পাৰোঁ, ঠিক আছে। আৰু আমাৰ এৰিয়া ওলাৰ বেলেগ এটা ফৰ্মুলা আছে। যদি আমাৰ বাহুৰ জোখকেইটা দিয়া নাথাকে, যদি আপোনাক বাহুৰ জোখ নিদি, যদি আপোনাক এনেকৈ এটা লম্ব দিয়া থাকে, মানে লম্ব মানে কি, এইটো এটা উচ্চতা, হেইট বুলি কওঁ আমি, ঠিক আছে, যাক অসমীয়াত আমি উচ্চতা বুলি কওঁ, হেইট বুলি কওঁ, ঠিক আছে। তো উচ্চতাটো হেইটটো এইচ আমাৰ, যদি এইচ হয় তেতিয়াহ'লে তাৰ এৰিয়াটো আমি কেনেকৈ ওলাওঁ, আমি এৰিয়াটো ওলাওঁ যে হাফ ইনটু এইচ ইনটু বি, মানে এই যিটো লম্ব, এই লম্বৰ জোখটো, এই লম্বৰ জোখটো ইনটু এই লম্বৰ জোখটো যোগ কৰি পূৰণ কৰি যদি আধা কৰোঁ, আমি এৰিয়াটো পাই যাম, ঠিক আছে। তো এই এৰিয়াটো কেনেকৈ পাম, ঠিক আছে, এই এৰিয়াটোৰ আমাৰ এই এইচৰ ভেলুটো কেনেকৈ পাম, সেইটোৰ বিষয়ে আমি যেতিয়া সমকোণ শিকিম তেতিয়া আমি এই বস্তুটোৰ বিষয়ে বুজি পাই যাম, ঠিক আছে। অলপ টাইম ধৈৰ্য ধৰক, আমি এইচৰ ভেলুটো কেনেকৈ ওলাম সেইটোৰো আমি
এটা হিচাপ পাই যাম যেতিয়া আমি ৰাইট এংগল ট্ৰায়াংগল কৰিম ঠিক আছে তেতিয়া আমি ইয়াৰে কনচেপ্টটো দিম ঠিক আছে য'ত আমি পাইথাগোৰাছৰ কথাটো শিকিম ওকে তো এইটো হৈছে আমাৰ স্কেলিং ট্ৰায়াংগল এটা য'ত আমি কি কৰিম আমাৰ এৰিয়াটো কেনেকৈ ওলাম নেক্সট থাকিব আমাৰ আইচোচেলছ ট্ৰায়াংগল তো আইচোচেলছ ট্ৰায়াংগলৰ কি আছিল আইচোচেলছ ট্ৰায়াংগলৰ আমাৰ কৈছিলোঁ যে এটা সমদ্বিবাহু ত্ৰিভুজ তো সমদ্বিবাহু ত্ৰিভুজত কি থাকে যে এ বি চি থাকে কিন্তু এ বি চি ঠাইত আপোনাৰ কি দুটা বাহু সমান থাকে আমি কৈছিলোঁ যে দুটা বাহু সমান ক্লিয়াৰ যিবিলাক ট্ৰায়াংগলৰ দুটা বাহু সমান এইটোক আমি কি কওঁ আইচোচেলছ ট্ৰায়াংগল গতিকে আইচোচেলছ ট্ৰায়াংগলৰ এৰিয়াটো কেনেকৈ ওলাম এৰিয়াটো ওলাব লাগিলে আপোনাৰ ফৰ্মুলাটো হৈছে এইটো বাট এই ফৰ্মুলাটো দেখি আপোনাৰ এনেকুৱা লাগিব যে এই ফৰ্মুলাটো ইমান টান কিয় এই ফৰ্মুলাটো ওলোৱাৰ মেইন ৰিজনটো হৈছে আমাৰ যিটো আগৰ ফৰ্মুলা আছিলে সেই ফৰ্মুলাটো ইউজ কৰি ফৰ্মুলাটো ওলাইছোঁ আমি তো ইমান টেনশ্যন ল'ব লগা নাই ডাইৰেক্ট যদি আপুনি সেই ফৰ্মুলাটোতো বহাই দিয়ে ঠিক আছে আমাৰ ফৰ্মুলা কি আছিল যে ধৰক আইচোচেলছ ট্ৰায়াংগলৰ কৈছোঁ যে এইটো 5 মিটাৰ এইটো 5 সেণ্টিমিটাৰ সেণ্টিমিটাৰ কৈছোঁ এইটো সেণ্টিমিটাৰ আৰু এইটো ধৰক আপোনাৰ 6 সেণ্টিমিটাৰ আছে ওকে তো চিম্পলি কৈছোঁ তো এতিয়া কথাটো হ'ল আপোনাৰ এইটো কি কৈছে যে আমি কি কৰিব লাগে ওলাব লাগে যদি আপুনি এই ফৰ্মুলাটো নাজানে তো আপুনি কি জানে আমি জানো যে s = 5 + 5 + 6 / 2 তো পাছে পাছে 10 16 16 2 কিমান হ'ব 8 হ'ব সেমি পেৰিমিটাৰ পালো গতিকে আমি এৰিয়াটো কেনেকৈ ওলাব পাৰিম যে 8 পূৰণ 8 - 5 8 - 5 8 - 6 ওলাব পাৰোঁ এনেকৈ তো আপুনি কি ক'ব যে 8 × 5 গ'লে 3 3 তাৰপাছত থাকিব ইয়াতে 2 ক্লিয়াৰ তো এই দুটা 3 ঠেত এটা 3 ওলাই আহিব 8 2 16 16 মানে আপোনাৰ হ'ব 4 আহিব তো আমি ইয়াতে কি কৰিব পাৰোঁ 12 সেণ্টিমিটাৰ স্কুৱেৰ আচ্ছা এইটো কথা ক'বলৈ পাহৰিছোঁ যেটো আমাৰ ইউনিট থাকিব ঠিক আছে ইউনিটটো কি হ'ব এৰিয়াৰ ইউনিটটো সদায় যেতিয়া আমি এৰিয়া ওলাম এৰিয়াৰ ইউনিটটো সদায় স্কোয়াৰ ইউনিটত থাকিব স্কোয়াৰ ইউনিট বাই ইউনিট স্কোয়াৰ থাকিব মানে ইউনিটটো কি এই ইউনিটটো আপোনাৰ সেণ্টিমিটাৰ হ'ব পাৰে মিটাৰ হ'ব পাৰে ফুট হ'ব পাৰে ঠিক আছে না ফিটত থাকিব পাৰে বা সেণ্টিমিটাৰ থাকিব মিটাৰত থাকিব পাৰে তো যিমানেই হয় আলটিমেটলি আমাৰ স্কোয়াৰ ইউনিটত থাকিব এইটো কথা সদায় মনত ৰাখিব যেতিয়া আপোনাক কোনোবা এটা বস্তু মিটাৰ স্কোয়াৰ সেণ্টিমিটাৰ স্কোয়াৰ দিয়া আছে আপুনি মনত ৰাখিব এইটো আপোনাক এৰিয়াৰ কথা কোৱা আছে তো আলটিমেটলি আপুনি কি পাইছে 12 সেণ্টিমিটাৰ স্কোয়াৰ যদি আপুনি এই সূত্ৰটো মনত থাকে যদি এই সূত্ৰটো মনত থাকে এই সূত্ৰটো যদি বহাই দিয়ে বিৰ ভ্যালু কিমান আমাৰ 6/4 ৰুট ওভাৰ আমাৰ 4 * a মানে কিমান আছিল 5 স্কয়াৰ মানে ইয়াতে 25 মাইনাস b স্কয়ার মানে b মানে কিমান আছিল আমাৰ 6 তো 6 মানে 36 তো আমি ইয়াতে কি কম 6/4 25 হলে ইয়াতে 100 মাইনাস 37 তো 6/4 আৰু ইয়াতে আপোনাৰ কি হ'ব 64 হলে 6/4 * 8 ইয়াতে যাব 2 বাৰ তো আলটিমেটলি ইয়াতে আপুনি 12 সেন্টিমিটাৰ স্কয়াৰে পাব ঠিক আছে তো যেনেকুৱা ইচ্ছা হেনেকুৱা ধৰণে আপুনি ফৰ্মুলাটো ইউজ কৰি আপোনাৰ ওলাব পাৰে কেৱল আমি ইয়াতে একদম ইজি মেথড এটা লৈছো আমি এটা ফৰ্মুলা দিছো আপোনালোকক যেটো ফৰ্মুলা থ্ৰুৰে আপুনি কি কৰিব পাৰিব আপোনাৰ বস্তুখিনি আপুনি ওলাব পাৰিব ক্লিয়াৰ জাস্ট এটা ওভাৰভিউ আইডিয়া এটা দিছো কেনেকৈ ওলাব লাগে তো আপুনি দুটা সূত্ৰ ব্যৱহাৰ মনত ৰাখি এটা সূত্ৰ দি আপুনি গোটেইখিনি বস্তু ওলাব পাৰে তাৰ লগতে পেৰিমিটাৰটো সিম্পল হ'ব পেৰিমিটাৰটো কি হ'ব যে বাহুকেটাৰ যোগফল তো 2ic + c নহয় তো b হ'ব লাগিছিল সৰি এটো b হ'ব লাগিছিল কাৰণ c ট্ৰু নাই আমাৰ এটো b আছে 2ic + b হ'ব আগৰ বুজি পাইছে তো ইয়াতো যদি এই ফৰ্মুলাটো যদি আমাৰ হিসাবটো দিয়া না থাকে যদি ইয়াতে অকল h এটা দিয়া থাকে ঠিক আছে যদি আমাৰ উচ্চতা দিয়া থাকে এই উচ্চতা দিয়া থাকিলে কি কৰিম সেম ফৰ্মুলাটো ইউজ কৰিম এই ফৰ্মুলাটো কি হ'ব হাফ ইনটু বেস ইনটু হাইট ভূমিপূৰণ উচ্চতা ঠিক আছে হাফ ইনটু ভূমিপূৰণ উচ্চতা আমি অলৰেডি আমাৰ বহুত সৰুটো পঢ়ি আহিছিলো ফৰ্মুলাটো এই ফৰ্মুলাটো ইউজ কৰি আমি ওলাব পাৰো যদি আমাক এৰিয়াৰ কথা কয় আৰু মনত ৰাখিব সদায় এৰিয়া ওলালে ইউনিট স্কয়াৰ থাকিব ইউনিটটো আপোনাৰ সেন্টিমিটাৰ মিটাৰ যি হয় যি ইচ্ছা থাকে থাকিব পাৰে বা ইউনিট স্কয়াৰ নিদি আপোনাৰ কি ক'ব পাৰে স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ মিটাৰ এনেকৈ আপোনাক লিখি দিব পাৰে তেতিয়া আপুনি বুজি পাব যে এটো এৰিয়াৰ কথা কৈ আছে ক্লিয়াৰ তো নেক্সট আমি আহিম আমাৰ যেটো আমাৰ ইকুইলেটাৰেল ট্ৰায়াঙ্গল আছে ইকুইলেটাৰেল ট্ৰায়াঙ্গল এটা কেনেকুৱা দেখাত ইকুইলেটাৰেল দেখাত এনেকুৱা য'ত আপোনাৰ কি গতিকেটা বাহুৰ হিসাবটো কি গতিকেটা বাহুৰ হিসাবটো সমান গতিকেটা বাহুৰ হিসাবটো a তো ইয়াৰে এৰিয়াৰ ফৰ্মুলাটো কেনেকুৱা হ'ব ইয়াৰ এৰিয়াৰ ফৰ্মুলাটো কি হ'ব দেখাত এনেকুৱা হ'ব √3/4 a √3/4 a স্কয়াৰ তো
তো ইয়াৰো কি ইউনিটটো কি হ'ব এটো হ'ব আমাৰ স্কয়াৰ ইউনিট ঠিক আছে এটো হ'ব স্কয়াৰ ইউনিট তো ইয়াৰে পেৰিমিটাৰটো কি হ'ব পেৰিমিটাৰটো আপোনাৰ 3a হ'ব তিনিটা a যোগ হ'ব তিনিটা a যোগ হলে এটা 3 a + a + a 3a ইউনিটস ঠিক আছে আৰু পেৰিমিটাৰৰ ক্ষেত্ৰত সেন্টিমিটাৰ সেন্টিমিটাৰ যে থাকে সেন্টিমিটাৰ থাকিব কেৱল এৰিয়াৰ ক্ষেত্ৰত স্কয়াৰ ইউনিট হ'ব ক্লিয়াৰ তো নেক্সট আকৌ আমি আহো আমাৰ ৰাইট এংগল ট্ৰায়াঙ্গল লৈকে তো ৰাইট এংগল ট্ৰায়াঙ্গল দেখাত কেনেকুৱা ৰাইট এংগল ট্ৰায়াঙ্গল দেখাত এনেকুৱা যত আমাৰ কি থাকে এটা উচ্চতা থাকে লগতে এটা বেস থাকে আৰু এটা হাইপোটেনাস থাকে এটা হাইপোটেনাস মানে কি কৰ্ণ ভূমি আৰু উচ্চতা তো আমাৰ এটো কি এটোক আমি এনে অসমীয়াত আমি ক'লে লম্ব বুলি কওঁ এটোক আমি ভূমি বুলি কওঁ আৰু এটোক আমি কৰ্ণ বুলি কওঁ ঠিক আছে তো ইয়াৰে কি এই কোণটো 90 ডিগ্ৰী আৰু এইডাল যেডাল আছে 90 ডিগ্ৰীটো যেটো এৰ লগত লাগি থাকে যেডাল বাহুৰ লগত লাগি থাকে হেডালক আমি ভূমি বুলি কওঁ আৰু যেডাল বাহুৰ লগত লাগি ওপৰৰ পিনে 90 ডিগ্ৰী সমকোণ সৃষ্টি কৰিছে হেডালক আমি লম্ব বুলি কওঁ ঠিক আছে তো এটো তো আমাৰ এৰিয়া উলাবলৈ কিমান ইজি হ'ব এৰিয়া উলাবলৈ কি ইজি হ'ব কাৰণ আমাৰ অলৰেডি লম্বটো আছে ইয়াতে তো আমাৰ যেটো ফৰ্মুলা হ'ব এৰিয়াৰ ফৰ্মুলাটো উলাবলৈ বহুত ইজি ফৰ্মুলাটো কি হ'ব যে হেড ইনটু বেস তো ভূমি আৰু লম্বৰ যেটো পূৰণফল হ'ব হেতুক যদি হাফ কৰি দিও তেতিয়া আমাৰ কি পাম এৰিয়াটো পাম ৰাইট এংগল ট্ৰায়াঙ্গলৰ ঠিক আছে তো এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ একদম সিম্পল কনসেপ্ট তো সিম্পল কনসেপ্টৰ লগত আমি এটা বস্তু বহুত ভালদৰে শিকিব লাগিব হেতু হৈছে পাইথাগোৰাছ থিওৰাম তো পাইথাগোৰাছ থিওৰামৰ পৰা আমাৰ অংক বহুত আহি থাকে যেনে অংক কি হে মেনচুৰেশনত কেনেকুৱা ধৰণৰ অংক হে যে আপোনাৰ জখলাডাল আছে জখলাডাল ওয়ালত ইমান ডিগ্ৰী এংগল কৰি আছে গতিকে জখলাডাল মাটিৰ পৰা কিমান দূৰত আছে ঠিক আছে যদি মই কওঁ এইডাল এডাল জখলা এখন ওয়াল যদি কওঁ যে ইয়াত 45 ডিগ্ৰী কোণ কৰি আছে তেতিয়া হলে ইয়াৰ পৰা ইয়াৰে দৈৰ্ঘ্যটো কিমান হ'ব তো এটো আমাৰ পিওর ট্ৰিগোনোমেট্ৰিক কোৱেশ্চন এটা আহে যাৰ কাৰণে আমি পাইথাগোৰাছৰ সূত্ৰটো আমি জানিব লাগিব পাইথাগোৰাছৰ আমাৰ যদি সূত্ৰটো নাজানো আমি এনেকুৱা ধৰণৰ কনসেপ্টটো আমি কি কৰিব নোৱাৰিম মূলাব নোৱাৰিম তো পাইথাগোৰাছৰ থিওৰামটো একচুয়ালি হয় নো তো ইন এ রাইট এংগল ট্রায়াঙ্গল দ্য স্কয়ার অফ দ্য হাইপোটেনাস আমাৰ হাইপোটেনাস কোনটো এটো ইডালক হাইপোটেনাস বুলি কওঁ হাইপোটেনাস মানে কি কৰ্ণ আৰু ইডালক কি কওঁ পারপেন্ডিকুলার বুলি কওঁ লম্ব বুলি কওঁ আৰু তলটোক আমি কি কওঁ বেস বুলি কওঁ তো ফৰ্মুলাটো কি ফৰ্মুলাটো হৈছে হাইপোটেনাসৰ যেটো স্কয়াৰ হ'ব স্কয়াৰ অফ দি হাইপোটেনাস ইজ ইকুৱেল টু দি সাম অফ দি স্কয়াৰ অফ দি আদাৰ টু সাইডস মানে হাইপোটেনাসৰ স্কয়াৰটো কাৰ সমান হ'ব হাইপোটেনাসৰ স্কয়াৰটো সমান কি আমাৰ যেটো পারপেন্ডিকুলার স্কয়াৰ আছে বেস স্কয়াৰ আছে হেতুৰ মানে যদি মই এটো ত্ৰিভুজৰ নাম দিও এ বি সি তেতিয়ালে হাইপোটেনাসটো কি আমাৰ হাইপোটেনাসটো হ'ব AC স্কয়াৰ তাৰ মানে আমাৰ কি হ'ব AB স্কয়াৰ প্লাস BC স্কয়াৰ এটো হৈছে কি আমাৰ এটো আমাৰ হ'ব পাইথাগোৰাছ থিওৰাম তো পাইথাগোৰাছ থিওৰামটো আপুনি মনত কৰি ৰাখিব লাগিব মনত ৰাখিব লগা ৰিজনটো এটো যেতিয়া মই কোৱেশ্চনটো কৈছিলো যে এনেকুৱা ধৰণৰ এটা ইমান ডিগ্ৰী এংগল কৰি আছে তো ইয়াৰে হিচাপটো ওলাব লাগে তো ইয়াৰে হিচাপটো ওলাব লগাৰ লগে লগে আপুনি কি জানিব লাগিব আপুনি ট্ৰিগোনোমেট্ৰি জানিব লাগিব ট্ৰিগোনোমেট্ৰি কিছুমান ভ্যালু জানিব লাগিব যেনে আপুনি যদি সাইনে লয় sin 45 কি বা cos 45 কি এই সকলোবিলাক জানিব লাগিব আমি ট্ৰিগোনোমেট্ৰিত এই সকলোখিনি বস্তুৰ বিষয়ে শিকিম বৰ্তমান হেতুলৈকে নাযাওঁ আৰু যেতিয়া এনেকুৱা ধৰণৰ অংক আহিব আমি ট্ৰিগোনোমেট্ৰিক ভ্যালু এটা কম যে ট্ৰিগোনোমেট্ৰিত আমি কেনেকুৱা ধৰণে ফৰ্মুলাটো উলাও সাইনৰ ভ্যালু কেনেকৈ উলাও এইবিলাক বহুত ইজি মেথড এটা আছে আপোনালোকে কোনো ধৰণৰ চাৰ্ট মনত কৰিব নালাগে একদম শৰ্টকাট ট্ৰিক্স এটা আছে মনত কৰিবৰ কাৰণে অকল হাতৰ আঙুলি কেটা চাই আপুনি কি কৰিব পাৰিব আপোনাৰ সাইনৰ ভ্যালুখিনি বা কসৰ ভ্যালুখিনি আপুনি উলাব পাৰিব ঠিক আছে তো এতিয়া এটো হৈছে মানে কি পাইথাগোৰাছ থিওৰাম আৰু এই পাইথাগোৰাছ থিওৰামৰ পৰা আমি কি আমাৰ অংক কিছুমান আমি কৰিব পাৰো যেনে ধৰক আপোনাক এৰিয়া উলাব লাগে এতিয়া এটা ধৰক এইডালৰ ভ্যালুটো আপোনাক দিয়া আছে এইডালৰ ভ্যালুটো কথা কৈছে যে এইটো আপোনাৰ 9 সেন্টিমিটাৰ ধৰক বেসটো দিয়া আছে ধৰক 6 সেন্টিমিটাৰ মই এনে হিচাপ এটা দিছো দেই পাইথাগোৰান ট্ৰিপলেট হ'ব লাগিব এটা পাইথাগোৰান ট্ৰিপলেট কি হেতুৰ বিষয়ে আমি শিকি আছো 4 দিছে হয় না ইয়াতে 9 দিছে তো এটোৰ ভ্যালুটো আপুনি উলাব পাৰিব না আপুনি মই উলাব পাৰিম কেনেকৈ উলাব পাৰিব a2 স্কয়াৰ প্লাস a2 স্কয়াৰ ইজ ইকুৱেল টু a2 স্কয়াৰ হয় না তো এটোৰ ভ্যালুটো উলাব গতিকে আপুনি লম্বৰ ভ্যালুটো পাই যাব লম্বৰ ভ্যালুটো পালে আপুনি হাফ ইনটু হাইট ইনটু বেস এটো সূত্ৰত বহাই দিলে আপুনি গোটেই এৰিয়াটো উলাব পাৰিব কাৰণ এৰিয়া মানে কি একচুয়ালি ইমান টাইম যে আমি এৰিয়া বুলি কৈছো এৰিয়াটো নহয় কি এৰিয়া ইজ নাথিং বাট যিখিনি পোৰশন এই মালটোই আমাৰ কি কৰি আছে
এনক্লোজ কৰি আছে, যিখিনি এৰিয়া কাভাৰ কৰি আছে। এইটো এটা 2D ডায়েগ্ৰাম। আপোনাৰ বহীৰ পাতত আপুনি কিবা এটা শ্বেপ আঁকিছে, এই শ্বেপটো কিমানখিনি এৰিয়া লৈছে, তো এৰিয়াখিনি আমাৰ কি কিমান বস্তু কিমানখিনি জেগা কাভাৰ কৰি আছে, সেইখিনিতো এৰিয়া। তো এইটো হৈছে আমাৰ পাইথাগোৰাছ থিয়ৰেম। ঠিক আছে। তো নেক্সট যদি আমি আহোঁ, আমি এতিয়া স্কুৱেৰৰ বিষয়ে চাওঁ। স্কুৱেৰৰ কালি কেনেকৈ ওলায়, এটা স্কুৱেৰ দেখিবলৈ কেনেকুৱা হয়? স্কুৱেৰ দেখিবলৈ এনেকুৱা এটা আমাৰ চতুৰ্ভুজ, যিটো চতুৰ্ভুজত প্ৰত্যেকটা বাহুৰ কি জোখটো সমান হয়। ঠিক আছে, প্ৰত্যেকটা বাহু দেখি মানে হিচাপটো একদম একজেক্টলি একুৰেট আৰু সমান, আৰু পৰস্পৰৰ কি হৈ থাকে, পেৰেলেল হৈ থাকে। মানে এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, প্ৰত্যেকটা কোণ 90 ডিগ্ৰী হ'ব লাগিব, তেতিয়াহে কি হ'ব, স্কুৱেৰ এটা হ'ব। ঠিক আছে, কাৰণ স্কুৱেৰ দেখাত এনেকুৱা হ'ব পাৰে যে প্ৰত্যেকটা বাহু সমান, তো এইটো কি হ'ব, এইটোৰো বাহু ধৰি এইটো যদি এইটো আমাৰ স্কুৱেৰ হ'ব নেকি? এইটো আমাৰ স্কুৱেৰ নহ'ব, এইটোক আমি কি ক'ম, ৰম্বাছ বুলি ক'ম। এইটোক আমি কি ক'ম, ৰম্বাছ বুলি ক'ম। তো সেইকাৰণে আমাৰ স্কুৱেৰ হ'ব লাগিলে কি হ'ব লাগিব, যে প্ৰত্যেকটা বাহু সমান, লগতে ইয়াতে 90 ডিগ্ৰী হ'ব লাগিব, তেতিয়াহে আমি ইয়াক কি ক'ম, স্কুৱেৰ বুলি ক'ম। ঠিক আছে, প্ৰত্যেকটা কোণো সমান হ'ব লাগিব। এইখিনি আমি বুজি পালোঁ। এতিয়া স্কুৱেৰ থাকিলে আমি এতিয়া জ্যামিতিলৈকে নাযাওঁ। ঠিক আছে, আমাৰ জ্যামিতিৰ সেই চেপ্টাৰটোলৈকে নাযাওঁ, আমি জ্যামিতিৰ এটা এক্সট্ৰা ক্লাছ কৰিম। সেই এক্সট্ৰা ক্লাছত আমি ত্ৰিগোণমিতিৰ কথা ক'ম, জ্যামিতিৰ বিভিন্ন ধৰণৰ কোঅৰ্ডিনেট জ্যামিতিবিলাক সকলোৰে কথা ক'ম। বাট এতিয়া আমি ইমান ভিতৰলৈকে নাযাওঁ, কেৱল আমি মেনচুৰেশ্যন কৰি আছোঁ। মেনচুৰেশ্যনত আমাৰ জৰুৰী কি, যে আমাক ফৰ্মুলা কিছুমান লাগে, যিবিলাক ফৰ্মুলা ইউজ কৰি আমি কি কৰিব পাৰোঁ, যে আমাক এৰিয়া বা মেনচুৰেশ্যনত অহা অংক কিছুমান আমি কৰিব পাৰোঁ। তো ইয়াৰে এৰিয়াটো কি, চিম্পল, ইয়াৰে এৰিয়াটো কি বনাব, এ স্কুৱেৰ, স্কুৱেৰ ইউনিট। ক্লিয়াৰ? তো এ স্কুৱেৰ কিয়, যে আমি চতুৰ্ভুজ এটা বা আমাৰ এটা আয়ত এটা আমি কি কৰোঁ, লেন ইনটু ব্ৰেড কৰোঁ, এল ইনটু বি। তো ইয়াৰে এলটো কি, ইয়াৰে এলটো এ, ব্ৰেডটো এ হয়, গতিকে এ ইনটু এ কি হ'ব, এ ইনটু এ স্কুৱেৰ, চিম্পল। তো সেইটোৰ কাৰণত আমাৰ যিটো এৰিয়া থাকিব স্কুৱেৰৰ এৰিয়াটো কি আমাৰ এ স্কুৱেৰ, এই বস্তুটো মনত ৰাখিব। তো পেৰিমিটাৰটো কি হ'ব, পেৰিমিটাৰটো চিম্পল, পেৰিমিটাৰটো বাউণ্ডাৰী এটা, বাউণ্ডাৰী মানে কি বনাব, এ প্লাছ এ প্লাছ এ প্লাছ এ, তো গতিকে 4a হ'ব পেৰিমিটাৰটো। এতিয়া আমাৰ কিছুমান কুৱেশ্যন এনেকুৱা থাকে যে আমাৰ এই ডাইগনেলটো ওলাব দিয়ে, এইডালক আমি কি বুলি কওঁ, ডাইগনেল বুলি কওঁ, ডাইগনেল। ঠিক আছে, ডাইগনেল এডাল নহয় দুডাল থাকিব পাৰে, ইয়াতো এডাল ডাইগনেল হ'ব পাৰে। ঠিক আছে, আমি যিকোনো এডাল ডাইগনেলৰ কথা কৈছোঁ, স্কুৱেৰৰ যিকোনো এডাল ডাইগনেলৰ কথা ক'লেই হৈ যাব। তো ডাইগনেলৰ হিচাপটো কেনেকৈ হ'ল, তো চিম্পল ফৰ্মুলা যদি ট্ৰিক্স ইউজ কৰোঁ, আমি ডিৰ ভেলুটো পাই যাম। এতিয়া আপুনি ক'ব এই বস্তুটো কেনেকৈ পাইছে, চিম্পল, পাইথাগোৰাছ থিয়ৰেম ইউজ কৰিছোঁ। যদি আমি এইটো 90 ডিগ্ৰী বুলি কওঁ, এইটোতো 90 ডিগ্ৰী হয় স্কুৱেৰত, আপুনি ক'ব য়েছ 90 ডিগ্ৰী হয়, তেতিয়াহ'লে আমাৰ অকল এইখিনি চাওক, এইটো মই নাম দিছোঁ এতিয়া এ, বি আৰু চি নাম দিলোঁ। ঠিক আছে, এইটো মই এ লৈছোঁ, এইটো বি লৈছোঁ, এইটো মই চি লৈছোঁ। তো এতিয়া এই ক্ষেত্ৰত আমি কি দেখিম, এইডাল আমাৰ বেছ, এইডাল আমাৰ লম্ব, এইডাল আমাৰ কি কৰ্ণ। তো কৰ্ণৰ স্কুৱেৰ আমি কি জানো, কৰ্ণৰ স্কুৱেৰ সমান আমাৰ যিটো বাহু স্কুৱেৰ সমান বাহু স্কুৱেৰ প্লাছ বাহু স্কুৱেৰ। তো আমি এতিয়া কি পাম, 2a স্কুৱেৰ পাম। কিন্তু ডি যদি ভেলুটো ওলাব লগা হয় আমি কি ক'ম, যদি স্কুৱেৰটো গুচি যায় ইফালে কি হৈ যায়, আমাৰ ৰুট অভাৰ আহি যায়। তো এ ঠাইত এ এটা আহিব, ৰুট 2 হ'ব। তো ডাইগনেলৰ ভেলুটো সেইকাৰণে আমি ডি ইজ ইকুৱেল টু এ ৰুট 2 পাইছোঁ। চিম্পল, ইয়াতে আমি কনচেপ্টটো কি ইউজ কৰিছোঁ, পাইথাগোৰাছ থিয়ৰেম ইউজ কৰিছোঁ, বহুতেই চিম্পল। অ'কে, তো এইটো আমাৰ কি, এইটো হৈছে আমাৰ স্কুৱেৰৰ ভেলু, স্কুৱেৰৰ আমাৰ এৰিয়া কেনেকৈ ওলাওঁ, স্কুৱেৰৰ পেৰিমিটাৰ কেনেকৈ ওলাওঁ। এতিয়া আমি চাম ৰেক্টেংগুল এটাৰ এৰিয়া আমি কেনেকৈ ওলাওঁ। ৰেক্টেংগুলো দেখাত কেনেকুৱা, ৰেক্টেংগুলো দেখাত এনেকুৱা, য'ত ৰেক্টেংগুলৰ যিটো লেন্থ আৰু দুটা লেন্থ, এই দুটা কি থাকে, সমান থাকে। অ'কে, আৰু যিটো ব্ৰেড থাকে আৰু এইফালৰ ব্ৰেডটো সমান থাকে। আৰু লগতে এটা বস্তু জানিব লাগিব যে ইয়াতে আপোনাৰ 90 ডিগ্ৰী হ'ব লাগিব, যদি ৰেক্টেংগুল হ'ব লগা হয়, এইটো 90 ডিগ্ৰী হ'ব লাগিব, প্ৰত্যেকটা কোণ 90 ডিগ্ৰী, এইটো মনত থাকিব, তেতিয়াহে আমি ইয়াক ৰেক্টেংগুল বুলি ক'ম। কাৰণ মই কি কৈছোঁ যে আমি এনেকুৱা ধৰণৰটো আঁকিব পাৰোঁ, এইটো ৰেক্টেংগুলত পৰিব নে, এইটো ৰেক্টেংগুলত পৰিব, এইটো আমাৰ কি হ'ব, পেৰেলেলোগ্ৰাম হ'ব, এইটোক আমি পেৰেলেলোগ্ৰাম বুলি ক'ম। কাৰণ কিয়, ইয়াৰে প্ৰত্যেকটা কোণ সমান নহয়, কিন্তু ৰেক্টেংগুলত কি প্ৰত্যেকটা বা অপজিট বাহু দুটা সমান, আৰু লগতে
প্ৰত্যেকটা কোণ সমান তেতিয়াহে আমি ইয়াক কি ক'ম ৰেক্টেংগল বুলি ক'ম ওকে তো ৰেক্টেংগুলাৰ এৰিয়াটো কেনেকৈ ওলাই বহুত সিম্পল L * B ঠিক আছে L * B মানে কি লেন্থ ইনটু ব্ৰেড যেটো লেন্থ থাকিব লেন্থ ইনটু ব্ৰেড যদি আমি কৰো আমি কি পাম ৰেক্টেংগুলাৰ এৰিয়া পাম ক্লিয়াৰ সেকেন্ড পেৰিমিটাৰটো কি হ'ব পেৰিমিটাৰটো আপুনি ক'ব যে ইয়াতে 4 আহিব নালাগিছিল তো 2 হ'ব লাগিছিল এটো 2 হ'ব লাগিছিল ওকে তো কিয় পেৰিমিটাৰ মানে কি যে এই বাহুগাটাৰ যোগফল বাকি একো নহয় এই বাহুগাটাৰ যোগফল মানে সব পেৰিমিটাৰটো কি হ'ব আমাৰ L + B + L + B এটো কাৰণে হ'ব তো আমি ক'ব যে twice L + twice B তো এটো হ'ব আপোনাৰ twice L + B তো পেৰিমিটাৰটো কি পেৰিমিটাৰটো বাহুগাটাৰ যোগফল মানে L + B ডাবল ডাবল হৈছে L + B ডাবল ডাবল হৈছে কাৰণে কি আমাৰ পেৰিমিটাৰটো 2 হোল L + B ঠিক আছে তো এটো হৈছে আমাৰ ৰেক্টেংগুলাৰ সিম্পল এটা ফৰ্মুলা এই ফৰ্মুলাটো ইউজ কৰি আমি আমাৰ যিমান বিলাক অংক থাকে এইবিলাকে বেসিক্স এই বেসিক্সটো ইউজ কৰি আমি কি কৰিম আমাৰ বিভিন্ন ধৰণৰ ফৰ্মুলা ইউজ কৰিম এতিয়া যদি ডায়াগোনাল দিয়া থাকে ইয়াৰ ডায়াগোনালৰ ভ্যালুটো কি একদম এক্স্যাক্টলি সিমিলাৰ কথা তো সিমিলাৰ কথা কিহৰ কাৰণে যে এটো এটা 90 ডিগ্ৰী গতিকে এটো বেস এটো আপোনাৰ লম্ব হৈ যাব তো যদি হৈ যায় ডায়াগোনালটো কি হ'ব ডায়াগোনালটো হ'ব আমাৰ d L square √L square + B square সিম্পল পাইথাগোৰাছ থিওৰেম ইউজ কৰিছো তো পাইথাগোৰাছ থিওৰেম মানে কি d square L square B square তো d এর ভ্যালুটো ওলাৱাৰ লগে লগে ইয়াতে আমাৰ L square + B square আহি যাব কারণ √টো গুছি স্কয়ারটো গুছি গলে নেক্সট সাইডত কি হৈ যাব √/ আহি যাব তো এটো হৈছে আমাৰ বুজিব লগা এখিনি বস্তু এটা নেক্সট কি থাকিব নেক্সট থাকিব আমাৰ সার্কুলার কথা এটা সার্কুলারটা আমাৰ দেখাত কেনেকুৱা সার্কুলার দেখাত চক্ৰৰ নিচিনা তো সার্কুলাৰত কি থাকে এটা ৰেডিয়াস থাকে আৰু ৰেডিয়াসটো কি আমি r বুলি যদি কওঁ ৰেডিয়াস মানে আমি সকলো জানো ব্যাসাৰ্ধ কিন্তু ব্যাসাৰ্ধৰ লগতে আমাৰ কি থাকে যদি এৰিয়াটো থাকে এৰিয়াটো কেনেকৈ ওলাম এৰিয়াটোৰ ফৰ্মুলাটো হ'ব πr², এটো হ'ব স্কয়ার ইউনিট ওকে যেটি ইউনিট থাকিব তার স্কয়ার হ'ব তো সার্কুলার এরিয়া মানে কি πr²। এই সকলোখিনি বস্তু যাতে বহি কলমে আপোনালোকে লিখি থৈ দিয়ে টেবুলৰ আগত মাৰি থৈ দিয়ে মাৰি যাতে সদায় যাতে আপুনি দেখি থৈ দিয়ে দেখি থাকি যাতে সদায় দেখি ফৰ্মুলাবিলাক মনত হৈ যায় ঠিক আছে নহলে কি হয় আজি আপুনি চাব আজি অলপমান গম পাব এসপ্তাহ পিছত নাচাব পাহৰি যাব ঠিক আছে তো এটো হৈছে আমাৰ এৰিয়াৰ ফৰ্মুলা এতিয়া যদি ডায়াগোনালডাল থাকে ডায়াগোনাল হয় যদি আমাৰ গতিটো কমপ্লিট কৰো তো এদিলাক আমি কি বুলি কম ডি ডায়ামিটাৰ এটা থাকিব ডায়ামিটাৰ মানে কি ব্যাস ঠিক আছে যিডাল আমাৰ এডাল কি আছিল ব্যাসাৰ্ধ আছিল আৰু যদি গতিটো আমি কৰো তেতিয়া আমি কি কম ব্যাস বুলি কম তো ইয়াক আমি কি ডায়ামিটাৰ বুলি কম তো ডায়ামিটাৰটো কি হয় একচুয়ালি ডায়ামিটাৰটো আমি নিশ্চয় দেখিছো যে ডায়ামিটাৰ যেটো হয় হেতু আমাৰ টুৱাইস r হয় r ডাবল হয় দুটা r লগ লাগিলে কি হয় এটো এটা আমাৰ পয়েন্ট ইফালেও খিনিও r এটো যদি কেন্দ্র হয় এই কেন্দ্রটোৰ পৰা এইখিনিও r ইয়াৰ পৰা ইয়াৰ জলৈকে নাটানিলো r এ হ'ব ইয়াৰ পৰা জটিলকে নাটানিলো r এ হ'ব কিন্তু এনেকে সমান্তৰালভাৱে কেন্দ্ৰৰ মাজেদি যোৱা ইডালক কি বুলি কওঁ আমি ডায়ামিটাৰ বুলি কওঁ আৰু ইয়াৰে হিসাবটো বা জোখটো কিমান হ'ব যে d = টুৱাইস r বা ইয়াকে যদি আমি লিখো r = d/2 কেতিয়াবা আমাৰ কোৱেশ্চনত কি হয় অকল ডায়ামিটাৰটো দিয়া থাকে তো যেহেতু ডায়ামিটাৰটো দিয়া থাকে ডায়ামিটাৰৰ পৰা আমি কি ৰেডিয়াসটো উলাই ল'ব পাৰো ৰেডিয়াসটো উলাই লৈ আমি ফৰ্মুলাত বহাই আমাৰ সার্কুলার এরিয়াটো উলাই ল'ব পাৰো আশা কৰো বুজি পাইছে বহুত সিম্পল বস্তু হয় এটো ঠিক আছে আৰু এতিয়া এই যেটো আমি কৈছো এতিয়া আমাৰ এই যেটো সার্কুল আছে এই সার্কুলটোৰ পৰিসীমা কি হ'ব সার্কামফারেন্স বুলি কওঁ পেৰিমিটাৰ যদি আমি নরমালি ত্রিভুজৰ ক্ষেত্ৰত সার্কুলার ৰেক্টেংগুলাৰৰ ক্ষেত্ৰত স্কয়াৰৰ ক্ষেত্ৰত আমি কি কম পেৰিমিটাৰ বুলি কম যেতিয়া আমি সার্কুলাৰ ক্ষেত্ৰত কম আমি ইয়াৰ সার্কামফারেন্স বুলি কম ইয়াৰ সার্কামফারেন্স মানে ইয়াৰ বাউন্ডারি কিমান সার্কামফারেন্স কিমান হ'ব তো সার্কামফারেন্স যদি হয় 2πr হ'ব ঠিক আছে সার্কামফারেন্স কি হ'ব 2πr মানে এই গতিখিনি বাউন্ডারিটোৰ হিসাবটো কি তাৰ 2πr মনত ৰাখিব বহুত ইম্পৰ্টেন্ট বস্তু হয় আৰু ইয়াৰ পৰা বহুত কোৱেশ্চন আপোনাৰ সার্কুলাৰৰ পৰা আহি থাকে তো এইখিনি বস্তু মনত ৰাখিব যে সার্কামফারেন্সটো কি 2πr যেটো আমাৰ পেৰিমিটাৰ হয় যেটো এৰি কভার করে যেটো বাউন্ডারি লাইন কভার করে বাউন্ডারি লাইনটোৰ আমাৰ জোখটো কেনেকৈ ওলাই 2πr বুলি কোৱা যায় আৰু এৰিয়াটো কেনেকৈ ওলাই এই এৰিয়াটো কেনেকৈ ওলাই এৰিয়াটো আপোনাৰ কি হয় πr² হয় এটো কনফিউজ নহব ঠিক আছে 2πr মানে ইয়াৰ বাউন্ডারিটো হে আৰু এই πr² মানে তাৰ গতি এৰিয়াটো ওকে
তো নেক্সট এতিয়া আমাৰ সাৰ্কুলাৰলৈকে শিকিলো আমি বিভিন্ন ধৰণৰ ফৰ্মুলা শিকিলো আৰু এই ফৰ্মুলা ধৰণৰ শিকাৰ পিছত এই বস্তুখিনি এতিয়া ইউজ ক'ত হয় ইউজ মানে ইউজ একচুয়ালি আমাৰ ক'ত হ'ব আমাৰ ইউজ হ'ব অংকত এটা অংকবিলাক দেখাত কেনেকুৱা হয় একদম বেসিক কোৱেশ্চন আমি লৈ আহিছো যেটো পৰীক্ষাত আহি থাকে সচৰাচৰ তেনেকুৱা ধৰণৰ কোৱেশ্চন আমি উঠাই লৈ আহিছো তো ইয়াতে কি কোৱা আছে যে the ratio between the perimeter and the breadth of a rectangle is 5:1 if the area of a rectangle is 216 square centimeter what is the length of the rectangle তো কোৱেশ্চনটো বহুত সিম্পল কোৱেশ্চন কৰিছে এটা থক আমাৰ এটা কি আছে ৰেক্টেংগল দিয়া আছে আপুনি নিজে ভাবিব লাগিব যে পৰীক্ষাত ইমানখিনি লিখি থাকিব নালাগে বাট কেনেকৈ এপ্ৰোচ কৰিব সেই বস্তুটো মই কৈ আছো কেনেকুৱা ধৰণে চিন্তা কৰিব যাৰ লেন্থ টু এল ব্ৰেড টু বি আপুনি ক'ব ওকে ইয়ালৈকে ক্লিয়াৰিটি আছে তো এতিয়া আপোনাক কি কৈছে ইয়াৰে পেৰিমিটাৰ যেটো আছে পেৰিমিটাৰ মানে কি 2 * l + b আপুনি ক'ব ইয়েস এই যেটো পেৰিমিটাৰ আৰু যেটো ব্ৰেড আপোনাক কি কৈছে পেৰিমিটাৰ আৰু ব্ৰেডৰ মাজত যেটো ৰেশিও আছে ৰেশিওটো কি 5:1 তো পেৰিমিটাৰ আৰু লেন্থৰ মাজত এৰিয়াটো কিমান 5:1 বুলি কৈছে ৰেশিওটো আৰু আপোনাক কি কৈছে ইয়াৰে যেটো এৰিয়া আছে এৰিয়া মানে কি যেটো l * b এৰিয়া l * b হেতু আপোনাক কি কৈছে 216 সেন্টিমিটাৰ স্কয়াৰ তো এতিয়া আপোনাক কি কৈছে যে ইয়াৰে লেন্থটো কিমান l ৰ ভ্যালুটো ওলাব দিছে তো ইয়াৰ পৰা কেনেকৈ ওলাব বহুত সিম্পল আপোনাক এই যে এটো দিয়া আছে তো আপুনি ইয়াৰ পৰা কি কৰিব যে ধৰা হওক যে পেৰিমিটাৰটো মোৰ 5x ই কাৰ পেৰিমিটাৰটো 5x আৰু যদি b থাকিব b টো মই কৰিছো x ঠিক আছে 1 * x মানে x ওকে তো এতিয়া আপুনি এই ভ্যালুটো ইয়াতে বহাওক কাৰ ভ্যালুটো b ৰ ভ্যালুটো আপুনি পাই আছে তো যদি আপুনি 2l + b = 5x পাইছে পেৰিমিটাৰটো 5x বুলি কৈছো তেতিয়া হলে 2l + b ৰ ভ্যালুটো কি হ'ব x হ'ব আৰু এফালে কি থাকিব 5x থাকিব তেতিয়া হলে 2l + 2x = 5x আৰু 2l = এইটো যদি এফালে গুছি যায় 5 ৰ লগত 2 মাইনাস হ'ব তাৰ মানে 3x হ'ব তো আলটিমেটলি l ৰ ভ্যালুটো আমি কি পালো 3x/2 পালো ওকে তো ইয়াত এতিয়া আমি l ৰ ভ্যালুটো এইখিনি পাম তো এতিয়া আমাক কি দিয়া আছে আমাক তো এইখিনি দিয়া আছে আপুনি কব ইয়েস দিয়া আছে তো ইয়াতে আপুনি ভ্যালুটো পুট কৰক যে l * b = 216 আমাক দিয়া আছিল তো l ৰ ভ্যালু কিমান পাইছো l ৰ ভ্যালু পাইছো যে 3x/2 ইনটু b ৰ ভ্যালুটো অলৰেডি আমি x বুলি ধৰি লৈছো তো b ৰ ভ্যালুটো x তো এটা কি হ'ব 216 তো এতিয়া 3x² হ'ব আৰু 2 টো আপোনাৰ এফালে গুছি যাব তো x² ৰ ভ্যালু কিমান হ'ব 2 * 216 / 3 তো ইয়াতে কিচক যাব 7 বাৰ আৰু ইয়াতে যাব 2 বাৰ 72 তো 72 মানে 72 লগত যদি 2 পূৰণ কৰি কিমান হ'ব 4 144 তো আলটিমেটলি x = √144 তাৰ মানে এটো হ'ব 12 সেন্টিমিটাৰ ক্লিয়াৰ তো ইয়ালৈকে আমি এতিয়া বস্তুটো পালো এটা 2 সেন্টিমিটাৰ কিয় হ'ল কাৰণ আমি যে ইয়াতে √, লৈছো ইয়াতে যেটো সেন্টিমিটাৰ স্কয়াৰ আছিল সেই সেন্টিমিটাৰ স্কয়াৰৰ পৰা এটা সেন্টিমিটাৰ ইফালে গুছি আহিব একেনে ইয়াতে আপুনি কব ইয়াতে তো সেন্টিমিটাৰ স্কয়াৰ আছিল সেন্টিমিটাৰ ইয়াত সেন্টিমিটাৰ কি হ'ল কাৰণ আমি সেন্টিমিটাৰ স্কয়াৰ মানে কি √, লোৱাৰ লগে লগে সেন্টিমিটাৰ স্কয়াৰটো কি এটা সেন্টিমিটাৰ আহি যাব আৰু লগতে ইয়াতে 12 আহি যাব x ৰ ভ্যালুটো কি হ'ব আমাৰ 12 সেন্টিমিটাৰ মানে ব্ৰেডটো আমি 12 সেন্টিমিটাৰ পাইছো ঠিক আছে x মানে কি b ৰ ভ্যালু পালো 12 সেন্টিমিটাৰ কিন্তু আমাক b ৰ ভ্যালু ওলাব দিছে জানো আপোনালোকে এটো পাৱাৰ লগে লগে ইয়াতে টিক কৰি নিদিব আপোনাক ওলাব কি দিছে লেন্থ ওলাব দিছে কাৰ ভ্যালু ওলাব দিছে l ৰ ভ্যালু ওলাব দিছে তো l ৰ আপুনি বহাই দিয়ক x ৰ ভ্যালু কিমান যে 12 তো 2 যাব ইয়াতে হ'ব আপোনাৰ কাটা যাব 6 বাৰ তো আপুনি ইয়াতে পাব 18 সেন্টিমিটাৰ তো आंसर কিমান হ'ব 18 সেন্টিমিটাৰ তো এই কোৱেশ্চনটো কৰতে আপুনি দেখিছে যে বহুত সময় লাগা যেন লাগিছে বাট আপুনি যদি মই ইমানখিনি যে লিখি আছো ইমানখিনি লিখিছো কিহৰ কাৰণে আপোনাক বুজাবৰ কাৰণে হ'ব বাট যদি এই কোৱেশ্চনটো মই পৰীক্ষা হলত কৰিম পৰীক্ষা হলত মই কেনেকৈ কৰিম সিম্পল মোক কি দিয়া আছে যে পেৰিমিটাৰ আৰু ব্ৰেডৰ কিমান হৈছে তো মই সিম্পলি এটোই লিখি লম যে পেৰিমিটাৰ আৰু ব্ৰেডৰ যেটো ৰেশিও আছে 5x দিয়া আছে তো মই ইয়াতে আৰু 5:1 দিয়া আছে তো মই ইমান ভাবি না থাকো ডাইৰেক্ট লিখিম যে 2l + b
ইজ ইকুৱেল টু 5x তাৰ মানে মই কি জানিম যে ইয়াতে l ইয়াত থাকিব bx ইয়াত থাকিব তো আমাৰ l ৰ ভ্যালুটো 3x/2 হ'ব তো কিছুমান শৰ্টকাট আপুনি নিজে যেতিয়া কৰিব মুখে মুখে ওলাই যাব l ৰ ভ্যালুটো ইয়াতে পাৰ লগে লগে আপুনি ইয়াতে কি হ'ব 3x/2 আৰু x মানে তো মোৰ 216 মই মান ভাবিয়ে নাথাকি ডাইৰেক্ট এই লাইনটোৰ পৰা লিখিব ষ্টাৰ্ট কৰিম ঠিক আছে তো x স্কয়ার মানে কি বানাবো 2 * 16 2 * 216 divided by 3 ক্লিয়ার তো এটো আলটিমেটলি 72 হ'ব 144 হ'ব 144 হলে গলে x ৰ ভ্যালু 12 হ'ব 12 ৰ ভ্যালুটো ডাইৰেক্ট ইয়াতে বহাই দিম ইয়াতে মই 18 পাই যাম তো ইমানখিনি কামে আপুনি কৰিব লাগে যেতিয়া আপুনি কোৱেশ্চনটো পৰীক্ষাত কৰিব যিমান সোনকালে পাৰে সিমান সোনকালে আপুনি ক্যালকুলেশনটো আপোনাৰ আৰু আপোনালোকে এতিয়া ভাবিব যে এই ৰুট ওভাৰ লাগিব এটোটো আপুনি 144 পাইছে কিছুমান এনেকুৱা ৰুট ওভাৰ পাব যিবিলাক ৰুট ওভাৰ আপুনি হয়তো নাজানে তো সেই ৰুট ওভাৰ কেনেকৈ ওলাই বা স্কয়াৰ কেনেকৈ ওলাই ইয়াৰে আমাৰ এটা কোয়ান্টিটিভ এপ্টিটিউড বুলি আমাৰ এটা প্লেলিষ্ট আছে যত আমি শৰ্টকাট স্মাৰ্ট ম্যাথমেটিক্স কেনেকৈ কৰিব পাৰি স্কয়াৰ কেনেকৈ ওলাব পাৰি সেইখিনি অলৰেডি বহুত আগতে শিকাই থৈ দিছো ঠিক আছে তাতে গৈ আপুনি কিছুমান শৰ্টকাট ট্ৰিক শিকক ঠিক আছে আমি স্কয়াৰ কেনেকৈ ওলাব পাৰি কি ওলাব পাৰো ঠিক আছে তো নেক্সট এটা কোৱেশ্চন চাও আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আৰু এটা কোৱেশ্চন আহিব পাৰে যে লেন্থ এণ্ড ব্ৰেডথ অফ এ ৰেক্টেংগল আৰ ইন এ ৰেশিও 5:2 তো এটা সিম্পলি কৈছে যে লেন্থ আৰু ব্ৰেডথ যেটো আছে হেতু ৰেশিওটো আপোনাৰ 5:3 আছে লগতে কি কৈছে if its perimeter is 840 what is the area of the rectangle তো এতিয়া আপোনাক বস্তুটোৰ এৰিয়াটো ওলাব দিছে তো সিম্পল l ৰ ভ্যালুটো আপুনি 5x ধৰিব b ৰ ভ্যালুটো আপুনি 3x ধৰিব ওলাই গল আপোনাৰ পেৰিমিটাৰ কিমান হ'ব 2 * 5x + 3x is equal to 840 2 ৰে এটো কাটিব 2 ৰে কাটিলে এটো যাব 4 তো আলটিমেটলি ইয়াতে থাকিব x আৰু তলত থাকিব 420 divided by 8 অলপ সৰু কৰি লওক ইয়াতে থাকিব 2 ৰে কাটো নে 4 ৰে কাটো 4 ৰে কাটিলে 2 বাৰ যাব 4 ৰে কাটিলে 10 বাৰ মানে ইয়াতে 5 105 থাকিব তো আলটিমেটলি 105/2 পালো x ৰ ভ্যালু যদি ইমান পালো তেতিয়া হলে আমাৰ লেন্থ আৰু ব্ৰেডথৰ ভ্যালুটো পাই যাম তো লেন্থ কিমান হ'ব 5 * 105 divided by 2 ইয়াতে কিমান পাম যে 5 ইয়াতে হ'ব আপোনাৰ 3 * 105 divided by 2 x ৰ ভ্যালুটো আমি বহাই লৈছো তো আমাক এৰিয়া ওলাব দিছে এৰিয়া ওলালে কি হ'ব এই গতিটো পূৰণ হ'ব ঠিক আছে তো ইয়াৰ পৰা আপুনি কি কৰিব লাগিব এতিয়া আপোনাৰ কোৱেশ্চনৰ আনসাৰটো ওলাব লাগে তো এতিয়া আপুনি মাথাটো মাৰিব যে ইমান ডাঙৰ ক্যালকুলেশন কে কৰিম যদি আপুনি 105 পূৰণ 105 মানে 105 স্কয়াৰ ওলাব নাজানে তেতিয়ালে বহুত দিগদাৰ হৈ যাব 105 স্কয়াৰটো যদি ওলাব লগা হয় কিমান হ'ব 105 স্কয়াৰ মানে আমি 5 আছে মানে 25 লিখিম 11 বাজু 110 তো এটো आंसर হ'ব একেবাৰে ওলাই তো এই বস্তুটো কেনেকৈ ওলাইছো সেই বস্তুটো আপুনি এবাৰ নিজেই এবাৰ আমাৰ যিবিলাক শৰ্টকাট আছে আমাৰ বুলি নহয় বহুত ইউটিউবৰ ভিডিও আছে যে শৰ্টকাট স্কয়াৰ কেনেকৈ ওলাব পাৰি কি ওলাব পাৰি এই সকলোবিলাক আপুনি চাব লাগিব তো ইয়াৰে যে ক্যালকুলেশন হ'ব ঠিক আছে তো ইয়াৰ লগত আপোনাৰ 25 থাকিব 105 স্কয়াৰ থাকিব লগতে 4 থাকিব ঠিক আছে তো এই সকলোখিনি ক্যালকুলেশন কৰাৰ পাছত আপুনি आंसर এটা ওলাব লাগিব ঠিক আছে তো ইয়াতে 25 * 11025/2 তো বহুত ডাঙৰ হৈ গৈছে কোৱেশ্চনৰ आंसर ঠিক আছে হয়তো আমাৰ এই কে মালটো অলপমান কিবা এটা খেলি মেলি আছে তো ইমান ডাঙৰ ক্যালকুলেশন নৰ্মেলি নিদিয়ে বাট ইমান ডাঙৰ ক্যালকুলেশন ওলাই যাব পাৰে তো ওলাই গলে আপুনি ইয়াৰ आंसरটো কেনেকৈ পাব তো ইয়াৰ आंसरটো আপোনাক মই যদি কৰি দেখাব লগা হয় आंसरটো আমি কি কৰিম প্ৰথমতে এইটা ইনটু কৰিম এইটা ইনটু কৰি হাফ কৰি দিম সিম্পল কথা তো এইটা ইনটু কৰিলে কিমান হ'ব এইটা ইনটু কৰিলে আমাৰ ওলাব তো কোৱেশ্চনটো কৰিবলৈ গলে বহুত প্ৰবলেম আহি যাব বহুত দীঘল হৈ যায় তো ইয়াতে অকমান চেঞ্জ কৰি দিছো আপোনাক বুজাবটো যদি 2 হৈ যায় কোৱেশ্চনটো অলপমান ভুল আছে মেবি তো ইয়াতে যদি 2 হৈ যায় 2 হৈ গলে মোৰ आंसरটো হ'ব 7x 840 তো यस এটো হ'ব আপোনাৰ 420 হাতেৰ এটুক যাব 60 यस আজিকালি এনেকুৱা হ'ব লাগিছিল এটো 2 হ'ব লাগিছিল যত আপোনাৰ l ৰ ভ্যালুটো 5 * 60 মানে 300 মিটাৰ হ'ব b ৰ ভ্যালুটো আপোনাৰ 3:60 মানে 180 মিটাৰ হ'ব ঠিক আছে তো এতিয়া 300 and
180 যদি আপুনি ওলাই তো ইয়াৰে এনসাৰটো ওলাব আপোনাৰ 0 তো ইমান স্কয়াৰ মিটাৰ ওলাব তো ঠিক আছে কোনো প্ৰবলেম নাই ইয়াতে আপোনাৰ কোৱেশ্চনৰ এনসাৰটো ইয়াতে যদি ক্যালকুলেশনটো ওলাই আপুনি দেখিব যে ইয়াৰে এটা ভ্যালু নোলায় তো এনেকুৱা ধৰণৰ কোৱেশ্চন যদি আপুনি দেখি পায় তো আপুনি যেতিয়া ক্যালকুলেশন নকৰি ডাইৰেক্ট আপুনি গেছ কৰিবলৈ চেষ্টা কৰিব যে যদি ইয়াৰে আধা ওলাব লগা হয় ইয়াৰে আধা ইয়াৰে এটাও নোলায় ঠিক আছে ইয়াৰে আধা এটাও নোলায় সিম্পল কথা 20000 তো আধা নোলায়ে তো হাইয়েস্ট 20000 নোলায়ে সৰুটো নোলায়ে গতিকে ইয়াৰে এনসাৰটো হ'ব নান অফ দিস তো টেনশন নহকে নান অফ দিস এনসাৰটো লিখি দিলে আপোনাৰ এনসাৰ ওলাই যাব ঠিক আছে এটা আমি শুদ্ধ কৰিব লগা নাই যেহেতু আপোনাৰ নান অফ দিস দিয়া আছে তো নান অফ দিসত আপুনি ক্লিক কৰি আহিলে হয় ঠিক আছে বাট আমি এতে কি বুঝিয়েছি আমি কেনেকুৱা ধৰণে কোৱেশ্চনটো এপ্ৰোচ কৰো ওকে তো নেক্সট এটা কোৱেশ্চন সব perimeter of an equilateral triangle is 54 cm perimeter থাকিব তো perimeter দিয়া আছে 54 cm কি হয় দিয়া আছে triangular কিন্তু কি triangle equilateral triangle এইটো ডাঙৰ কথা হৈ গল তো equilateral triangular perimeter মানে কি 3a is nothing but 54 cm তো এর ভ্যালুটো কি মান হ'ব আপোনাৰ 18 cm হ'ব এর ভ্যালুটো পাই গলো এটা what is the length of the side তো length of the side is 18 cm তো ইমানে ইজি কোয়েশ্চন Next যদি চাও what will be the length of the diagonal of a square plot whose area is equal to the area of a rectangle of a তো এই কোয়েশ্চনটো কি কৈছে যে আমাৰ স্কয়াৰ এটাৰ ডায়াগোনালৰ লেন্থটো কিমান হ'ব মানে এটা স্কয়াৰ আছে এই স্কয়াৰৰ ডায়াগোনালৰ লেন্থটো ওলাব দিছে যাৰ এৰিয়াটো ইকুৱেল কাৰ ইকুৱেল এটা ৰেক্টেংগুলাৰ ইকুৱেল সমান কাৰ কেনেকুৱা হিচাপৰ যে এটা ৰেক্টেংগুল যে আছে এই ৰেক্টেংগুলটোৰ এৰিয়া যত 45 মিটাৰ ইয়াৰ লেন্থ আৰু ব্ৰেডটো কিমান দিছে ব্ৰেডটো দিছে 40 এই যেটো মালৰ এৰিয়া এই মালটোৰ এৰিয়া আৰু এই মালটোৰ এৰিয়াটো সেম তো আপোনাক কৈছে তেতিয়া হলে ইয়াৰে আপোনাৰ ডায়াগোনালৰ হিচাপটো কিমান হ'ব তো ভেৰি সিম্পল ফাৰ্স্ট অফ অল ইয়াৰে এৰিয়াটো উলাই লও ইয়াৰে এৰিয়াটো কিমান যে আমি এৰিয়া অফ ৰেক্টেংগুল বুলি কৈছো এৰিয়া অফ ৰেক্টেংগুল কিমান হ'ব 45 * 40 তো ইয়াতে থাকিব 0 তো 5 4 গুণ 20 0 2 কেৰি 4 4 গুণ 16 মানে 1800 হ'ব ভেৰি সিম্পল তো 1800 হোৱাৰ লগে লগে এতিয়া আপোনাৰ কি কৈছে যে এই যেটো এৰিয়া আছে এই এৰিয়াটো ইয়াৰ সমান তো স্কয়াৰৰ এৰিয়াটো কিমান স্কয়াৰৰ এৰিয়াটো ইমানেই হ'ব তো স্কয়াৰৰ এৰিয়া মানে আমি কি জানো যে স্কয়াৰৰ এৰিয়া মানে তো ভাই অল এ স্কয়াৰ তো এ স্কয়াৰ মানে 1800 তো এ মানে কিমান হ'ব √1800 তো √1800 মানে আপোনাৰ আনসাৰটো কিমান তো আপুনি এটো এনেকৈ থৈ দিয়ক ঠিক আছে এনেকৈ থাকক এনেকৈ থাকাৰ পিছত আপুনি কি কৰিব আপোনাক ওলাব কি দিছে একচুয়ালি আপুনি এটা এই 1800 হেটো না জানে তো নো প্ৰবলেম থৈ দিয়ক এনেকৈ তো ওলাব কি দিছে আপোনাক ওলাব দিছে ডায়াগোনাল আমি কি জানো যেটো ডায়াগোনালৰ হিচাপ আছিল ডায়াগোনালৰ হিচাপটো আছিল a √2 তো এর ভ্যালুটো কিমান পাইছো যে √1800 ইনটু √2 তো √2 সিমিলার হৈ গলে আমি 1800 ইনটু কিমান 3700 হৈ যাব আৰু 3700 মানে কিমান 36 * 100 তো 36 * 100 মানে কি 6 * 10 তার মানে 60 মিটার তো ডায়াগোনালৰ হিচাপটো 60 মিটাৰ আছে না आंसर আপুনি কব 60 মিটাৰ আছে তো কেতিয়াবা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আৰু কিছুমানে কি কৰে যে 1800 তে আপোনাৰ কি হৈ যায় √2 ওলাবলৈ ব্যস্ত হৈ যায় কিন্তু আপোনাৰ মেইন টাস্কটো এটো নহয় আপুনি প্ৰথমতে ইয়ালৈকে তো আহক ইয়ালৈকে আহিলে তো আপোনাৰ কিবা এটা ভ্যালু আপুনি পাব তো ভ্যালুটো কি হৈ যায় 60 মিটাৰ তো ক্যালকুলেশনটো ইজি হৈ যায় ঠিক আছে এতিয়া এটা বহুতে কোৱেশ্চন হ'ব যে এটো কেনেকৈ কৰিলে এটো একো নাই যে 36 * 100 36 মানে কিমান 36 মানে আমাৰ 6 পূৰণ 6 6 পূৰণ 6 মানে 6 এটা 6 আহিব √2 গুচি যাব লগতে 100 মানে কি 10 পূৰণ 10 তো ইয়াৰে 10 টো আহি যাব সেই কাৰণে ইয়াৰে এটো 60 মিটাৰ হৈছে সিম্পল ঠিক আছে তো এনেকুৱা ধৰণে আপুনি কোৱেশ্চন এণ্ড আনসাৰস কিছুমান ওলাব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন আপুনি পৰীক্ষা হলত এক্সপেক্ট কৰিব পাৰে বা এনেকুৱা ধৰণৰ কনসেপ্ট যদি আপুনি লৈ যায় আপুনি যদি ভালকে জানে ফৰ্মুলা বিলাক কি তেতিয়া আপুনি কোৱেশ্চন এণ্ড আনসাৰটো কৰিব পাৰে তো এনেকুৱা ধৰণৰ কোৱেশ্চন আমি আহি থকা দেখা পাওঁ যে পাৰ্চেন্টেজৰ কথা কোৱা থাকে দেখাত বহুত টান যেন লাগি যে এৰিয়াৰ লগত পাৰ্চেন্টেজৰ কনসেপ্ট কিয় আহিল বাট আমি কোৱেশ্চনটো পঢ়ি চাও পঢ়ি কিনে আমি কেনেকৈ কৰিব পাৰো হেতুৰ বিষয়ে আমি এবাৰ চাবলৈ চেষ্টা কৰো The area of a rectangle is 460 square meter. If the length is 15% more than the breadth, what is the breadth of the rectangle? তো এটা কি হৈছে এখন ফিল্ডৰ এৰিয়াটো দিয়া আছে যে ইমান এৰিয়াটো ইমান তো কি কৈছে লেন্থটো কি ব্ৰেডত কি 15% more 15% more মানে কি যদি মই লেন্থ আৰু ব্ৰেড বুলি কম তো পার্সেন্টেজ দিয়া আছে আমি পার্সেন্টেজত লিখো তো ব্ৰেডটো মই 100% বুলি কলো
তেতিয়াহ'লে লেন্থটো কিমান হ'ব লেন্থটো 15% বেছি মানে 115% নিশ্চয় তো ইয়াৰে আমি ৰেচিঅ'টো ওলাও তো ইয়াৰে আমাৰ কি পাৰ্চেণ্টেজ কাট গ'ল তাৰপাছত 5 যদি কৰোঁ 2 বাৰ 25 বাৰ আৰু এইটো হ'ব 20 বাৰ তো আমাৰ কি হ'ল আমি লেন্থ আৰু ব্ৰেডৰ এটা কি পালোঁ ৰেচিঅ' পালোঁ আপুনি ক'ব যে বঢ়িয়া তো লেন্থ আৰু ব্ৰেডৰ যদি আমি ৰেচিঅ'টো উলিয়াই ল'ব পাৰোঁ বাকীখিনিতো আমাৰ কাৰণে বহুত ইজি কাৰণ লেন্থৰ ভেলুটো আমি কি ক'ম 25x এই ব্ৰেডৰ ভেলুটো 20x তো আমাক কি দিয়া আছে এৰিয়া ইজ ইকুৱেল টু 460 দিয়া আছে তেতিয়াহ'লে আমি কি ক'ম যে 25x ইনটু 20x ইজ ইকুৱেল টু 460 কিয় কাৰণ লেন্থ ইনটু ব্ৰেড ইজ ইকুৱেল টু এৰিয়া ৰেক্টেংগুলাৰ তো আমি ইয়াতে কি লিখিম যে x স্কয়াৰ ইজ নাথিং বাট 460 ডিভাইডেড বাই 25 ইনটু 20 তো ইয়াৰে শূন্যটো কাটি দিলোঁ 2 ৰে এটো যাব মোৰ 2 বাৰ আৰু 3 বাৰ 23 বাৰ যাব ঠিক আছে তো এতিয়া x ৰ ভ্যালুটো ৰব এটো বেলেগ কিবা কৰিব পাৰো না আমি কৰিব পাৰো তো আমি ইমান কিয় ক্যালকুলেশন কৰি আছো বেলেগ কৰিব পাৰো কাৰণ চাওক 25 আৰু 20 ওলাইছে আমি আকাৰো সৰু কৰিব পাৰো তো 25 আছে আকৌ 5 ৰে যাব তো আকৌ 5 ৰে গল 25 বাৰ কি হৈ যাব 25 বাৰ না যায় এটো ভুল হৈছে এই কাৰণে এটো ইয়াতে কিমান হ'ব ইয়াতে যাব 2 বাৰ 2 গলে আপোনাৰ 1 ৰব 1 ৰলে 15 হ'ব 15 ৰলে 23 বাৰ যাব তাকেইটো ঠিক আছে এটা ঠিক আছে কাৰণ ইমান ডাঙৰ ক্যালকুলেশন হ'ব না লাগে ইকুৱেশনটো সেই কাৰণে মোৰ কনফিউজন হৈ গৈছিল ওকে তো এতিয়া আমি কি কৰিম এটো এৰিয়াটো কি হ'ব এৰিয়াটো হ'ব আমাৰ যে 23x into 20x কিয় এটো আমি 23x লৈছো আৰু তুমি 20x লৈছো ব্ৰেডটো ঠিক আছে যেটো ৰেশিও আছে তো 460 সিম্পল x square is equal to 460 divided by 23 into 20 ঠিক আছে 23 আৰু 22 ইফালে গুছি গল x square হৈ গল তো এতিয়া আমি ইয়াৰ পৰা দেখিছিলো যে ইয়াতে 23 ওলাইছিল হয়নে তো 23 কাট যাব তো x ৰ ভ্যালুটো আলটিমেটলি 1 হৈ যাব কাৰণ 1 ৰ ৰুট ওভাৰ 1 এ হয় তো আমি 1 পালো তো আমি কি গম পালো যে ইয়াৰে x ৰ ভ্যালুটো 1 যেটো লেন্থৰ ভ্যালুটো 23 ব্ৰেডৰ ভ্যালুটো 20 ওলাব কি দিছে আপোনাক ওলাব দিছে আপোনাৰ ব্ৰেডটো আপোনাৰ কি 20 কিহত কৰিছিল মিটাৰত কৰি আছিল তো আনসাৰটো কিমান ওলাব মিটাৰতে ওলাব তো 20 মিটাৰ আনসাৰ আছে না আপুনি কো 20 মিটাৰ আছে তো 6 নম্বৰ অপচনটো ক্লিয়াৰ তো ক্যালকুলেশনস তো নিজা কথা ক্যালকুলেশনস তো কেতিয়াবা কনফিউজনত ভুলি যাব আৰু ৰিচেক কৰিব কোনো প্ৰবলেম নাই ঠিক আছে নেক্সট এটা চাও the length of a rectangle plot is 60% more than the breadth simple কথা আকৌ প্ৰথম লাইনটোৰ পৰা আমি কি কৈছো যে লেন্থটো আৰু ব্ৰেডটো আমি ৰেশিও লাভ পাৰিম কেনেকৈ যি কাৰণ লেন্থটো কি 60% more বুলি কৈছে কাটকে ব্ৰেডতকে তো লেন্থটো যদি ব্ৰেডতকে এতে 100% ধৰিম ইয়াতে আমি কি কম 160% ধৰিম পার্সেন্টেজ কাটাকাটি যাব এটা শূন্য কাটাকাটি যাব ঠিক আছে তেতিয়াহলে 2 ৰে যদি কাটো আমি 8 বাৰ যাব 2 ৰে কাটিলে 5 বাৰ যাব তো 8:5 তো লেন্থৰ ভ্যালুটো আমাৰ 8x ব্ৰেডৰ ভ্যালুটো 5x সিম্পল তো নেক্সট কি দিয়া আছে if the difference between length and breadth is ইমান সেন্টিমিটার মানে কি আপোনাৰ লেন্থ আৰু ব্ৰেডৰ মাজত যেটো ডিফাৰেন্স আছে ডিফাৰেন্সটো 24 সেন্টিমিটার বুলি কোৱা আছে তেতিয়াহলে 3x is equal to 24 সেন্টিমিটার মানে x ৰ ভ্যালুটো আপুনি কি পালে 8 সেন্টিমিটার তো আপোনাক কি দিছে what is the area of the rectangle তো area of the rectangle ওলাবলৈ লেন্থ আৰু ব্ৰেডটো লাগিব তো ইয়াৰ পৰা লেন্থটো কি পাম 8 into 8 64 then 5 into 8 is 40 পালো তো লেন্থ আৰু ব্ৰেডটো পালো তো এৰিয়াটো কিমান হ'ব এৰিয়াটো 64 into 40 তো 0 থাকিব তো 4 গুণ 16 x 24 25 560 সেন্টিমিটার আছে না সেন্টিমিটার স্কয়ার থাকিব বা স্কয়ার সেন্টিমিটার জি লিখে আপুনি তো 2560 আছে না आंसर 2560 আছে তো খুব ইজিলি আপুনি কোৱেশ্চনৰ आंसरটো লাভ পাৰিব উইদিন 30-20 সেকেন্ডৰ ভিতৰত যদি আপুনি ফৰ্মুলাখিনি জানে আৰু আপুনি বেসখিনি বুজি পাইছে ঠিক আছে আৰু ৰেশিওৰ পৰা যদি আপোনালোকে নাজানে কাইন্ডলি আমাৰ ৰেশিওৰ এটা প্লেলিষ্ট আছে ৰেশিওৰ প্লেলিষ্টৰ পৰা ৰেশিওৰ বস্তুখিনি ভালকে বুজি ল'ব এই ৰেশিওটো কেনেকৈ আমি কৰো তো যেতিয়া আমি মেনচুৰেচন পাৰ্ট কৰো যেতিয়া আমি মেনচুৰেচন পাৰ্ট কৰো এটা কথা আমি কৈ দিওঁ যেতিয়া মেনচুৰেচন পাৰ্ট কৰা মানে আমি পিওৰ ম্যাথমেটিক্স কৰি আছো পিওৰ ম্যাথছ তো পিওৰ ম্যাথছখিনি কৰিব লগা হলে আমাৰ যিখিনি এৰিথমেটিক আছে
এৰিথমেটিক আছে, এই এৰিথমেটিকখিনিৰ ওপৰত আমি এক্সপাৰ্ট হ'ব লাগিব। আৰু এৰিথমেটিক কোনখিনি, যেনে আপোনাৰ পাৰ্চেণ্টেজ, তাৰপিছত আপোনাৰ ৰেচিঅ', তাৰপিছত স্কুৱেৰ ওলোৱা, এই সকলোবিলাকত আমি কি অলপমান এডভান্স লেভেলত জানিব লাগিব, তেতিয়াহে আমি কেলকুলেশ্যনছবিলাক ইজিলি আমি কৰিব পাৰিম। আদাৰৱাইজ আপোনালোকে যদি ৰেচিঅ'ৰ বিষয়ে নাজানে, তো ৰেচিঅ' কেনেকৈ ওলাব, ৰেচিঅ'টো কেনেকৈ ইয়াতে মেনিপুলেট কৰিব, কেনেকৈ আপুনি ৰেচিঅ'টো ইয়াতে ইউজ কৰিব, যদি নাজানে তেতিয়াহ'লে আপোনাৰ অসুবিধা আহি যাব, তেতিয়াহ'লে আপুনি শ্বৰ্টকৈ অংকবিলাক কৰিব নোৱাৰিব। ঠিক আছে, গতিকে এৰিথমেটিক পাৰ্টটো আপুনি একদম ক্লিয়াৰিটি ৰাখক যে এৰিথমেটিকত মই পাৰ্চেণ্টেজৰ বিষয়ে জানো, ৰেচিঅ'ৰ বিষয়ে জানো। তো ৰেচিঅ' পাৰ্চেণ্টেজ এইবিলাক বস্তু খুব সঘনাই ইউজ হয় ক'ত, আমাৰ মেনচুৰেশ্যন পাৰ্টত। আশা কৰোঁ আমাৰ এই ভিডিঅ'টো ভাল লাগিছে আৰু বহুত বস্তু বুজি পাইছে। ইয়াৰ পিছত আমি বিভিন্ন ধৰণৰ পৰীক্ষাত অহা কুৱেশ্যন এণ্ড এনচাৰ্ছ আমি কৰিবলৈ চেষ্টা কৰিম। তাৰ লগতে আপোনাৰ কাৰণে এটা হোমৱৰ্ক দি থৈ দিছোঁ। হোমৱৰ্কটো কি, যে হাউ মেনি স্কুৱেৰ অফ পিচ অফ 5 cm চাইড কেন বি কাট অফ এ ৰেক্টেংগুলাৰ টিন প্লেট অফ 15 cm লং এণ্ড 10 cm ৱাইড। তো কুৱেশ্যনটো মই বুজাই দিছোঁ যে আপোনাৰ এখন ৰেক্টেংগুলাৰ প্লট দিছে। ৰেক্টেংগুলাৰ প্লট মানে বুজি পাইছে, ৰেক্টেংগুলাৰ এটা টিনৰ শ্বীট দিছে, টিনৰ প্লেট এখন দিছে, কিমানৰ হিচাপটো দিছে 15 cm আৰু 10 cm প্লটৰ। তো ইয়াক আপোনাৰ কি কৈছে যে এই টিনটোৰ পৰা, এই হিচাপৰ টিনটোৰ পৰা 5 cm জোখৰ স্কুৱেৰৰ পিচ, মানে এই 5 cm স্কুৱেৰৰ পিচ, 5 cm স্কুৱেৰৰ পিচ, এনেকৈ কেইটা আপুনি স্কুৱেৰৰ পিচ কাটি ল'ব পাৰিব। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ আহি থাকে হ'ব নাই, এইটো একদম বেছিক চিম্পল কুৱেশ্যন এটা। তো ইয়াতে আপোনাক কি জানিব লাগিব যে এই টিন যিটো আছে, এই টিনটোৰ এৰিয়াটো কিমান। আপুনি ক'ব য়েছ, এৰিয়াটো মই ওলাব পাৰিম যিহেতু হিচাপটো দিয়া আছে, অ'কে। তো এতিয়া কথা হ'ল আপোনাৰ ৰুমৰ কথাই ভাবি চাওক। ৰুমত আপুনি টাইলছ লগাই আছে, ধৰক টাইলছৰো কুৱেশ্যন আহে, তো টাইলছে লগাই আছে। তো 5 cm জোখত কিমানখন টাইলছ ইয়াতে লাগিব, আল্টিমেটলি সিমানখন টাইলছে আপুনি ইয়াৰ পৰা কাটি ওলাব পাৰিব বা সিমানটা প্লেটে আপুনি উঠাব পাৰিব, চিম্পল। তো আল্টিমেটলি এই 5 cm জোখৰ স্কুৱেৰটোৱে কিমান এৰিয়া কাভাৰ কৰে। তো সেই এৰিয়াটোৰ পৰা, এই ডাঙৰ এৰিয়াটোৰ পৰা এই সৰু এৰিয়া এটাই কিমান কাভাৰ কৰে, সেইটো যদি আপুনি হৰণ কৰি দিয়ে, ডাঙৰ এৰিয়াটো ৰেক্টেংগুলাৰ এৰিয়া আৰু স্কুৱেৰৰ এৰিয়া যদি হৰণ কৰি দিয়ে, টোটেল কিমানটা স্কুৱেৰ ইয়াৰ পৰা আপুনি কাটি ওলাব পাৰিব, সেই বস্তুটো আপুনি ইয়াৰে এনচাৰটো পাই যাব। ক্লিয়াৰ, ডাঙৰ এৰিয়াটোৰ পৰা সৰু এৰিয়াটো হৰণ কৰি দিয়ক, এনচাৰটো পাই যাব। তো এইটো আপোনাৰ কাৰণে হোমৱৰ্ক থাকিল এটা। নেক্সট আকৌ এটা হোমৱৰ্ক আপোনাৰ কাৰণে ৰাখিছোঁ, সেইটো হৈছে এইটো চাৰ্কুলাৰ অংক। ইয়াতে কি কৈছে, হোৱাট ইজ দ্য এৰিয়া অফ এ ছেমি চাৰ্কুল। এতিয়া ছেমি চাৰ্কুল বুলি কোৱাৰ লগে লগে এটা চাৰ্কুলটো এনেকুৱা থাকে। ছেমি চাৰ্কুল বুলি কোৱাৰ লগে লগে আমাৰ অকল এটা ছাইড, অনলি ওৱান ছাইড, অ'কে, অনলি ওৱান ছাইড। এই ছেমি চাৰ্কুলটোৰ এৰিয়াটো ওলাব দিছে, য'ত ছেমি চাৰ্কুলৰ পেৰিমিটাৰটো দিয়া আছে। এতিয়া ছেমি চাৰ্কুল মানে এইখিনি। আপুনি জানে যে যিটো আমাৰ চাৰ্কুল আছে, এই চাৰ্কুলটোৰ পেৰিমিটাৰটো কি, 2πr। যেতিয়াই আপুনি অকল এইখিনি পাৰ্ট ল'ব, মানে আধা পাৰ্ট লৈছে, মানে এইখিনিৰ ভেলু আপোনাৰ কিমান হ'ব, আপুনি ক'ব যে এইখিনিৰ ভেলুটো πr হৈ যাব, তেতিয়াহ'লে আধা হৈ যাব। য়েছ, একজেক্টলি। বাট এইটো আপোনাৰ গোটেই ছেমি চাৰ্কুলটোৰ পেৰিমিটাৰ হ'ব নেকি, আপুনি ক'ব নহ'ব। কিয় নহ'ব, কাৰণ ইয়াতে এইখিনিওতো আছে, এইখিনিৰ ভেলুটো কিমান, এইখিনিৰ ভেলুটো আপোনাৰ ডাইগনেল ডিৰ সমান। তো ইয়াতে আপোনাৰ কি হ'ব, এইটো ডাইগনেল ডিৰ সমান। আল্টিমেটলি আপুনি এইটো এনেকৈ লিখিব পাৰে যে r প্লাছ টুৱাইছ r বা পাই r পাই প্লাছ 2, আৰু এইখিনিৰ ভেলু আপোনাক 36 cm দিয়া আছে। তো ইয়াৰ পৰা আপুনি আৰৰ ভেলু ওলাওক, আৰু পাইৰ ভেলুটো কনচিডাৰ কৰিব 22/7। পাইৰ ভেলুটো হ'ব 22/7। তো ইয়াৰ পৰা আপুনি কি আৰৰ ভেলু ওলাব, আৰৰ ভেলু ওলাই আপুনি ছেমি চাৰ্কুলটোৰ এৰিয়া ওলাব। এতিয়া ছেমি চাৰ্কুলৰ এৰিয়া কিমান হ'ব, টোটেল চাৰ্কুলটোৰ এৰিয়া কিমান, আমি জানো যে πr স্কুৱেৰ, এইটো আমাৰ টোটেল চাৰ্কুলটোৰ এৰিয়া। যদি আমি আধা ওলাব লগা হয়, অবভিয়াছলি πr স্কুৱেৰৰ আধা হৈ যাব ইয়াৰে এৰিয়াটো, চিম্পল। তো আৰৰ ভেলুটো ওলাওক, আৰৰ ভেলুটো ওলাই এইটোৰ দ্বাৰা আপুনি আৰৰ ভেলুটো ওলাওক, আৰৰ ভেলুটো ওলাই আপুনি ইয়াতে আপোনাৰ এৰিয়াটো হাফ কৰি দিয়ক, আপোনাৰ ছেমি চাৰ্কুলটো পাই যাব। ঠিক আছে, তো মনত ৰাখিব পেৰিমিটাৰ বুলি কোৱাৰ লগে লগে বাউণ্ডেৰী, বাউণ্ডেৰী মানে অকল এইখিনিহে আপোনাৰ πr, এইখিনি আপোনাৰ ডিটো থাকিব না, এইখিনিতো আপুনি প্লাছ কৰা নাই। আৰু মই কি কৈছিলোঁ, পেৰিমিটাৰ মানে বাউণ্ডেৰীটোৰ যোগফল।
গতিকে এটা বাহুৰ যোগফল তো এই আৰ্কটোৰ কিমান আৰ্কটো আছে পাই আৰ আৰু এইখিনি আছে ডি তো পাই আৰ প্লাছ ডি হ'ব ইয়াৰে পেৰিমিটাৰ তো ডি এম এনে কি জানো টুৱাইছ আৰ তো আশা কৰোঁ ভিডিঅ'খিনি ভাল লাগিছে অংকখিনি আপুনি বুজি পাইছে আৰু গোটেইখিনি সূত্ৰ আপোনাৰ বস্তুখিনি লিখি থৈছে বাৰে বাৰে ৰিভিজন কৰক ৰিভিজন কৰিলে আপুনি কুৱেশ্যনৰ এনসাৰটো কৰিব পাৰিব আমি যি শিকিছোঁ এই সকলোখিনি পৰীক্ষাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আমি আমাৰ নেক্সট ক্লাছত আমি ভলিউম 3D শেপ আহিব ভলিউম আহিব আয়তন আহিব তাৰপিছত সাৰফেস এৰিয়া আহিব ঠিক আছে ৰুম এটাত আমাৰ কি কৰিব আমাৰ কালাৰ কৰিব তাৰপিছত আমাৰ 2D ৰে এখন গাৰ্ডেন থাকিব গাৰ্ডেনৰ হলত আমাৰ এটা কুৱেশ্যন আপুনি সচৰাচৰ দেখি থাকে যে ভিতৰত 2 মিটাৰৰ এটা বা 5 মিটাৰৰ এটা ৰাস্তা আছে তো এই গাৰ্ডেনখনত এই 2 মিটাৰৰ ৰাস্তাটোৰ এৰিয়াটো কিমান হ'ব হেতু আপোনাক ওলাব দিয়ে তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমি আমাৰ নেক্সট ক্লাছত আমি কৰিম এতিয়া আমি জাস্ট বেসিক জ্ঞানখিনি লৈছো যে কেনেকুৱা ধৰণে আমি এপ্ৰোচ কৰো কেনেকুৱা ধৰণৰ নলেজ এটা আমাক দৰকাৰ হয় তো নেক্সট বিলাক ক্লাছত আমাৰ লগত জড়িত হওক নিশ্চয় ভাল লাগিব আৰু আপোনালোকৰ যিখিনি পৰীক্ষা আছে সকলো পৰীক্ষাতে সকলোবিলাক অংক সকলোবিলাক কনসেপ্টত হেল্প কৰিব এইখিনি আমি গ্যাৰান্টি দিব পাৰোঁ তো আজিৰ ভিডিঅ'টো চাই বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত নিশ্চয় লগ পাই আছো